হৰে কৃষ্ণ। আমি সকলোৱে জানো যে উপবাসৰ অৰ্থ কেৱল অন্ন তথা জল ত্যাগ কৰাটোৱেই নহয়। উপ অৰ্থাৎ কাষতে আৰু বাস মানে থকা বা কটোৱা। এইদৰে উপবাসৰ অৰ্থ হৈছে ভগৱানৰ সমীপত অধিক সময় কটোৱা। এতিয়া ইয়াত এই প্ৰশ্ন উত্থাপন হ'ব পাৰে যে তেন্তে একাদশীৰ দিনা কি আমি গোটেই দিনটো মন্দিৰত বহি থাকিম? দৰাচলতে সেয়া নহয়। নহ'লেনো ঘৰৰ কাম কোনে কৰিব? অফিচ, স্কুল কোন যাব? প্ৰকৃততে ভগৱানৰ কাষত কটোৱাৰ এটা অৰ্থ এইটো যে মন, বচন তথা কৰ্মৰ দ্বাৰা তেওঁৰ সান্নিধ্যত কটোৱা। অৰ্থাৎ সেই দিনটোত যিমান পাৰি সিমান তেওঁৰ নাম জপ কৰা, তেওঁৰ কথা শ্ৰৱণ তথা স্মৰণ কৰা। এবাৰ যুধিষ্ঠিৰ মহাৰাজে ভগৱান শ্ৰীকৃষ্ণক জিজ্ঞাসা কৰিলে, হে কেশৱ, কৃপা কৰি আপুনি মোক পুহ মাহৰ শুক্লপক্ষত সমাগত হোৱা একাদশীৰ বিষয়ে কওক আৰু ইয়াৰ নাম কি? হে পূৰ্ণপুৰুষোত্তম, কৃপা কৰি আপুনি মোক বিস্তাৰিত ৰূপত কওক যে এই দিনটোত কিদৰে মই আপোনাক প্ৰসন্ন কৰিব পাৰোঁ। পৰম নিয়ন্তা পূৰ্ণ পৰমেশ্বৰ ভগৱান শ্ৰীকৃষ্ণই নিজৰ মনোমোহা হাঁহি মাৰি মধুৰ কণ্ঠেৰে ক'লে, হে ৰাজন, পুহ মাহৰ শুক্লপক্ষত সমাগত হোৱা এই পৰম পবিত্ৰ একাদশীক পুত্ৰদা একাদশী বুলি কোৱা হয়। ভগৱান শ্ৰীনাৰায়ণ হৈছে এই একাদশীৰ আৰাধ্য দেৱ আৰু যি ব্যক্তিয়ে পূৰ্ণ নিষ্ঠা তথা শ্ৰদ্ধাৰে এই ব্ৰত পালন কৰে তেওঁ ভগৱান শ্ৰীহৰিৰ বিশেষ কৃপা প্ৰাপ্তি কৰে আৰু জীৱনৰ অন্তত সেই ব্যক্তিয়ে বৈকুণ্ঠ জগত প্ৰাপ্তি কৰে। এতিয়া মই আপোনাক এই পুত্ৰদা একাদশীৰ সন্দৰ্ভত পুৰাণত বৰ্ণিত এক আখ্যান কম, ধ্যান দি শুনিব। এইদৰে ভগৱান শ্ৰীকৃষ্ণই যুধিষ্ঠিৰ মহাৰাজক পুত্ৰদা একাদশীৰ মহিমা গুণগান কৰি এই কথাৰ আৰম্ভণি কৰিলে। পূৰ্বৰ সময়ত ভদ্ৰাৱতী নামৰ এখন অত্যন্ত সুন্দৰ তথা সমৃদ্ধ নগৰী আছিল, য'ত ৰজা সুকেতুমানে ৰাজ্য কৰিছিল। ৰজাৰ পত্নীৰ নাম আছিল শৈব্যা। ৰজা তথা ৰাণী দুয়ো অতি ধাৰ্মিক প্ৰবৃত্তিৰ আছিল আৰু বৈদিক আদেশ অনুসৰি নিজৰ ৰাজ্য পালন কৰিছিল। কিন্তু ৰজাক কেৱল এটা কথাই সদায় চিন্তিত কৰি ৰাখিছিল আৰু সেয়া আছিল যে বিবাহৰ ইমান বছৰ অতিক্ৰম হোৱাৰ পিছতো তেওঁৰ কোনো সন্তান প্ৰাপ্তি হোৱা নাছিল, যিয়ে তেওঁৰ বংশ আগবঢ়াবলৈ সক্ষম হ'ব। এই চিন্তাৰ বাবেই ৰজা সদায় বিচাৰমগ্ন তথা দুখী হৈ কটাইছিল আৰু এই কথাকে ভাবি কটাইছিল যে যদি মই এটা পুত্ৰ সন্তান প্ৰাপ্তি কৰিব নোৱাৰোঁ তেন্তে মোৰ বংশ কোনে আগবঢ়াই নিব? মই কি উপায় কৰোঁ? কিদৰে ভগৱানক প্ৰসন্ন কৰোঁ যে ময়ো সন্তানৰ সুখ প্ৰাপ্তি কৰিব পাৰোঁ? এইদৰে ৰজাৰ মনত সদায় দুখ তথা নিৰাশাৰ মেঘে আৱৰি ৰাখিছিল আৰু বেছিভাগ সময় ৰাণীৰ লগত কটাই দুয়ো নিৰাশাৰে জীৱন কটাইছিল। এবাৰ ৰজা সুকেতুমান তথা ৰাণী শৈব্যাই যেতিয়া পূৰ্বপুৰুষসকলক তৰ্পণ কৰি আছিল তেতিয়া সেই সময়তো তেওঁলোকৰ মনত এই বিচাৰেই আহিল যে কিছু সময়ৰ পিছত তেওঁলোকৰ পূৰ্বজসকলক তৰ্পণ কৰিবলৈ কোনোৱেই নাথাকিব। যেতিয়া তেওঁৰ এই কথা জ্ঞাত হ'ল যে তেওঁৰ পিতৃপুৰুষসকলেও এই কথালৈ নিৰাশ হৈ পৰিছে যে ৰজাৰ পিছত তেওঁলোকৰ তৰ্পণ কৰিবলৈ কোনো নাথাকিব, তেতিয়া ৰজা তথা ৰাণী গভীৰ শোকত ম্ৰিয়মান হৈ পৰিল। ৰজাই নিজৰ মনৰ মাজতে বিচাৰ কৰিবলৈ ধৰিলে যে হে প্ৰভু, কোৱা হয় যে পুত্ৰৰ অবিহনে বৈবাহিক জীৱন ব্যৰ্থ। পুত্ৰৰ অনুপস্থিতিত ব্যক্তি নিজৰ পিতৃঋণৰ পৰা মুক্ত হ'ব নোৱাৰে।
এই জনমত পুত্ৰ তথা পৌত্ৰ থকাটোৱে এই কথাকে প্ৰমাণ কৰে যে সেই ব্যক্তিজনে নিজৰ পূৰ্বৰ অনেক জনমত ভগৱান শ্ৰী বিষ্ণুৰ আৰাধনা তথা ভক্তি কৰিছে। এইদৰে ভাবি ভাবি ৰজা সুকেতুমান দিনে ৰাতিয়ে কেৱল এই চিন্তাতে মগ্ন হৈ ৰ'ল। কোনো ধন সম্পত্তি ৰাজ্যৰ বৈভৱ তথা আত্মীয় স্বজনে তেওঁক প্ৰসন্ন কৰিব নোৱাৰিলে। অন্তত এদিনাখন তেওঁ নিজৰ ঘোঁৰাটোক লৈ ৰাজ্যৰ পৰা বাহিৰত অৱস্থিত এখন ঘন অৰণ্যলৈ গুচি গ'ল। ৰাজ্যত কোনেও গমকে নাপালে যে ৰজা আচলতে গ'ল ক'লৈ। ঘন জংঘলৰ মাজত ৰজাই অকলশৰে উদ্দেশ্যবিহীনভাৱে ইফালে সিফালে অনাই বনাই ঘূৰি ফুৰিবলৈ ধৰিলে। সেই ঘূৰি ফুৰোতে তেওঁ বহু ধৰণৰ সুন্দৰ সুন্দৰ বৃক্ষ তথা লতা দেখা পালে। উদাহৰণস্বৰূপে খেজুৰ, বেল, কঁঠাল, বকুল, আম, অৰ্জুন ইত্যাদি। জংঘলৰ মাজত তেওঁ নিজ মাতৃ তথা শিশুৰ সৈতে ঘূৰি ফুৰা হাতী, হৰিণা, শিয়াল, বান্দৰ, সিংহ এই সকলোবোৰ জীৱ-জন্তু দেখা পালে। সিহঁতক দেখা পোৱাৰ লগে লগে ৰজাৰ মন পুনৰ পুত্ৰশোকে খুন্দা মাৰি ধৰিলে। মধ্যাহ্নৰ সময় হৈ আহিছিল। লগে লগে ৰজা ভোক তথা পিয়াহত ব্যাকুল হৈ পৰিছিল। তেওঁ আশে পাশে চাৰিওদিশে চালে আৰু পূৰ্বজন্মৰ তেওঁৰ পুণ্যকৰ্মৰ ফলত দূৰণিত এটা সুন্দৰ জলাশয় দেখা পালে। সেই জলাশয়ত পদুম ফুল ফুলি আছিল আৰু তাত হাঁহ তথা বগলীয়ে জলবিহাৰ কৰি আছিল। সেই সৰোবৰৰ পাৰত আছিল ঋষিমুনিসকলৰ আশ্ৰম। সেই আকৰ্ষণীয় আশ্ৰমবোৰত আছিল বহু ঋষিমুনি আৰু তেওঁলোক যিকোনো ব্যক্তিৰে মনোবাঞ্ছা পূৰণ কৰিবলৈ সমৰ্থ আছিল। দৰাচলতে তেওঁলোক আছিল সকলোৰে শুভাকাংক্ষী আৰু তেওঁলোকৰ দৰ্শন পোৱা মাত্ৰকে মহাৰাজ সুকেতুমানৰ সোঁচকু তথা বাউসী লৰিবলৈ ধৰিলে, যিটো পুৰুষসকলৰ বাবে শুভ সংকেত বুলি গণ্য কৰা হয়। ৰজাই ঘোঁৰাৰ পৰা নামিয়ে সৰোবৰটোৰ কাষত বহি থকা ঋষিমুনিগণক ভগৱানৰ দিব্য নাম মালাত জপ কৰি থকা দৃশ্য দেখা পালে। তৎকালিকে ৰজাই হাতযোৰ কৰি প্ৰণাম জনাই তেওঁলোকৰ গুণানুকীৰ্তন কৰিবলৈ ধৰিলে। ৰজাৰ সেই শ্ৰদ্ধা নিবেদন কৰা দেখা পাই সন্তুষ্ট হৈ ঋষিসকলে ক'লে, হে ৰাজন, আমি ঋষিসকল আপোনাৰ ওপৰত অতি প্ৰসন্ন হৈছোঁ। দয়া কৰি আপুনি ইয়ালৈ অহাৰ কাৰণ কওকচোন। আপোনাৰ মনৰ ইচ্ছা কি? কৃপা কৰি আপোনাৰ হৃদয়ৰ বাসনাৰ কথা আমাক জনাওক। এই কথা শুনি ৰজাই উত্তৰ দিলে, হে মহান ঋষিসকল, আপোনালোক কোন হয়? আপোনালোকৰ পৰিচয় কি? আপোনালোকৰ উপস্থিতিয়ে কয় যে আপোনালোক অতি উচ্চ স্তৰৰ সাধু। আপোনালোক ইয়ালৈ অহাৰ কাৰণ কি? দয়া কৰি মোক সকলো কওকচোন। ঋষিসকলে উত্তৰত ক'লে, হে ৰাজন, আমি 10জন বিশ্বদেৱ হিচাপে খ্যাত। আমাৰ পিতৃ হৈছে বিশ্ব আৰু আমাৰ নাম একাদিক্ৰমে বসু, সত্য, ক্ৰতু, দক্ষ, কাল, কাম, ধৃতি, পুৰৰৱা, মাদ্ৰৱা তথা কুৰু। এই মনোৰম হ্ৰদত আমি মাঘ মাহৰ স্নান কৰিবৰ নিমিত্তে উপস্থিত হৈছোহি আৰু আজি হৈছে পবিত্ৰ পুত্ৰদা একাদশী তিথি। যি ব্যক্তিয়ে পুত্ৰ সন্তানৰ কামনা কৰে তেওঁ অৱশ্যেই এই নিৰ্দিষ্ট তিথিটো পালন কৰা উচিত। ৰজাই তৎক্ষণাৎ ক'লে, মই বহু কষ্ট কৰি আছোঁ এজন পুত্ৰ লাভ কৰাৰ ইচ্ছাৰে। দয়া কৰি মোক এজন সুপুত্ৰ লাভ কৰাৰ বৰ প্ৰদান কৰক। ঋষিসকলে উত্তৰ দিলে, পুত্ৰদাৰ অৰ্থই হৈছে এজন সুপুত্ৰ প্ৰদান কৰা। সেইবাবে এই একাদশী তিথিত আপুনি সম্পূৰ্ণ উপবাসে থাকক। ইয়াৰ ফলত আপুনি আমাৰ তথা ভগৱান শ্ৰী কেশৱৰ আশীৰ্বাদৰ ফলস্বৰূপে এজন পুত্ৰ সন্তান অৱশ্যেই লাভ কৰিব। বিশ্বদেৱৰ বচনৰ অনুসৰি ৰজাই সেইদিনা নিয়ম অনুসৰি উপবাস কৰিলে আৰু দ্বাদশী দিনা ব্ৰতৰ পালন কৰি
তেওঁলোক সকলোকে বাৰম্বাৰ প্ৰণতি জনাই ৰজা পুনৰ নিজৰ নগৰীলৈ ঘূৰি আহিল। ভগৱান শ্ৰীহৰিৰ কৃপাৰ ফলত কিছুদিনৰ পিছতেই তেওঁৰ ৰাণী শৈব্যাই গৰ্ভধাৰণ কৰিলে আৰু 9 মাহৰ অন্তত বিশ্বদেৱে ঠিক কোৱাৰ দৰেই এক সুন্দৰ তেজস্বী পুত্ৰৰ জন্ম হ'ল। সময়ৰ লগে লগে এই ৰাজকুমাৰ ডাঙৰ হৈ অত্যন্ত বীৰ, ধনৱান, যশস্বী হৈ পৰিল আৰু ৰজা সুকেতুমানে অতি প্ৰসন্ন চিত্তে তেওঁক সিংহাসন প্ৰদান কৰিলে। আৰু সুকেতুমান ৰজাৰ পুত্ৰয়ো নিজৰ প্ৰজাসকলক নিজ পুত্ৰৰ সদৃশ যত্ন ল'লে। অৱশেষত ভগৱান শ্ৰীকৃষ্ণই ক'লে, হে ৰাজন, সেইবাবে যি ব্যক্তিয়ে নিজ ইচ্ছা পূৰণ কৰিব বিচাৰে তেওঁ যথাযথভাৱে এই পুত্ৰদা একাদশী তিথি পালন কৰা উচিত। যি ব্যক্তিয়ে এই জনমত এই ব্ৰত পালন কৰে তেওঁ নিশ্চিতভাৱে পুত্ৰ সন্তান লাভ কৰিব আৰু মৃত্যুৰ পাছত মুক্তি লাভ কৰে। আৰু কোনো ব্যক্তিয়ে ইয়াৰ মহিমা পঢ়িলে অথবা শ্ৰৱণ কৰিলেও তেওঁৰ অশ্বমেধ যজ্ঞৰ ফল প্ৰাপ্তি কৰে। তেন্তে আহক আমাৰ ভক্তিত প্ৰগতি কৰোৱা এই একাদশী ব্ৰত শ্ৰদ্ধা তথা নিষ্ঠা সহকাৰে পালন কৰোঁ আৰু আমাৰ চেতনা শুদ্ধ কৰি ভগৱানৰ চৰণাৰবিন্দত অৰ্পণ কৰোঁ। ধন্যবাদ। হৰে কৃষ্ণ।